সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। গীতা অধ্যায় 18ৰ 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম ঠাকুৰ আমিৰ বাণী।
গাঁও হাৰগ্ৰাহান, জিলা বাৰু, ছত্তীশগড়ৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মাৰ্চৰ 2017 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ, মই সেই পৰম্পৰাগত পূজাৰ অৰ্চনাতে লাগি আছিলোঁ। শ্ৰী গণেশৰ, শ্ৰী দুৰ্গা দেৱীৰ, হনুমান চালিচা ইত্যাদি আৰু ভগৱান শংকৰৰো পূজা কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মোৰ সৰু ল'ৰাটোৰ 2টা কিডনীয়ে ফেইল হৈ গৈছিল আৰু মই বহুত হস্পিটাললৈ নি অশান্তিত আছিলোঁ। তাক বহুত চিকিৎসা কৰাইছিলোঁ। এদিন মোৰ লগৰ শিক্ষক এজন, ময়ো শিক্ষক, তেওঁ ক'লে, মই দেখিছোঁ যে আপুনি ইফালে সিফালে ভ্ৰমি ফুৰিছে। তেওঁ ক'লে, সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে, গুৰুদেৱৰ বিষয়ে ক'লে। মই গুৰুদেৱৰ বিষয়ে আপোনাক একো নকওঁ, সৎসংগ শুনক। তেতিয়া আপুনি সকলো কথা বুজি পাব। গতিকে ছাৰ, মই 3-4 মাহলৈকে একেৰাহে সৎসংগ শুনিলোঁ আৰু বহুত জ্ঞান বুজি পালোঁ। তাৰ পাছত এদিন মই মোৰ 2জন ল'ৰাৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, মোৰ ল'ৰাৰ লাকীৰ 2টা কিডনীয়ে ফেইল হৈছিল। লাকী এতিয়া 12-13 বছৰীয়া। যেতিয়া লাকী 3-4 বছৰীয়া আছিল, ইয়াৰ কিডনী ফেইলৰ কথা তেতিয়াই গম পালোঁ। আৰু তেতিয়াৰ পৰাই মই ৰায়পুৰৰ আৰোগ্য হস্পিটেললৈ গৈছিলোঁ আৰু তাৰ বাহিৰে হায়দৰাবাদৰ কেয়াৰ হস্পিটেললৈ গৈছিলোঁ। তাতো মই দেখুৱালোঁ। তাৰ ডক্তৰসকলে কৈছিলে যে এই ল'ৰাটোৱে যেতিয়া 17 বছৰীয়া হ'ব, তেতিয়া এটা মাত্ৰই উপায় থাকিব, কিডনী ট্ৰেন্সপ্লেণ্ট। এতিয়া মইতো বহুত দুখ পাইছিলোঁ। 2টা কিডনীয়ে ট্ৰেন্সপ্লেণ্ট কৰাৰ কথা কৈছিল। তাৰপাছত আমি তাৰ পৰা উভতি আহিলোঁ। তাৰ পাছত মই বেলেগ উপায় বিচাৰিলোঁ। মই খ্ৰীষ্টান ধৰ্মৰ গুৰুৰ ওচৰলৈও প্ৰাৰ্থনা কৰাব গৈছিলোঁ। তালৈও 3-4 মাহমান গ'লোঁ, কিন্তু এনেকুৱা একো লাভ নাপালোঁ তাত। আন ডক্তৰৰ ঔষধ পাতিও খাই আছিলে। তাৰপাছত 5-6 বছৰ হৈ গ'ল। তেতিয়া আমাৰ এই গুৰুদেৱৰ বিষয়ে গম পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে, আৰু আমি তাত নাম দীক্ষা ল'লোঁ। তেতিয়াৰ পৰাই লাকীৰ মাজে মাজে জ্বৰ ইত্যাদি হৈ আছিলে, কিন্তু এতিয়া একেবাৰে সুস্থ আৰু এতিয়া আপোনাৰ সন্মুখত আছে। ছাৰ, এয়া মোৰ পুত্ৰ লাকী দাস। ইয়াৰ 2টা কিডনীয়েই ফেইল হৈ গৈছিল আৰু ইয়াৰ বহুত সমস্যা আছিল। ইয়াৰ এসপ্তাহ 15 দিনৰ মূৰে মূৰে জ্বৰ হৈ গৈছিল আৰু চৰ্দি লগা ইত্যাদি সমস্যাও হৈছিল। আনকি ই যেতিয়া গাখীৰো খাইছিল, সেয়াও তাক চুট নকৰিছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, পৰমাত্মাৰ স্বৰূপ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এতিয়া একেবাৰে সুস্থ হৈ আছে আৰু আমি আকৌ ডক্তৰৰ ওচৰলৈ যোৱা নাই। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম লক্ষ্মী হেৰুৱানী। লাকী, আপোনাক ডক্তৰে কৈছিল যে আপোনাৰ 2টা কিডনীয়ে বেয়া হৈছে আৰু সলাব লাগিব, এইটো শুদ্ধনে? হয়, একেবাৰে শুদ্ধ। তেতিয়া কিমান বয়স আছিল? মই তেতিয়া প্ৰায় 6-7 বছৰীয়া আছিলোঁ। কি অসুবিধা হৈছিল তোমাৰ? মোৰ কিডনী ফেইল হৈছিল, পেচাব টুপকৈ পৰি আছিল, আৰু বহুত জ্বৰ হৈছিল। কেতিয়াবা সপ্তাহত এবাৰ জ্বৰ হৈছিলেই, আৰু ডক্তৰৰ ওচৰলৈ গৈছিলোঁ সপ্তাহত এবাৰ। প্ৰায় প্ৰতিটো সপ্তাহতে যাব লগা হৈছিল। তেন্তে এই বেমাৰ কেনেকৈ ভাল হ'ল? সন্ত ৰামপাল, আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মোৰ যি কিডনীৰ বেমাৰ আছিল, সেয়া সম্পূৰ্ণৰূপে ভাল হৈ গ'ল। এতিয়া সুস্থনে? হয়, একেবাৰে সুস্থ মই। এয়া লাকীৰ কিডনীৰ ৰিপৰ্ট, যি হায়দৰাবাদৰ কেয়াৰ হস্পিটেলৰ। ছাৰ,
আপোনালোকে চাব পাৰে ডক্তৰে ইয়াৰ 2টা কিডনী বেয়া হোৱা বুলি কৈছিল আৰু 2টা কিডনী সলাব লাগিব এইটোৱে উপায় থকা বুলি কৈছিল যি নেকি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত সৎভক্তি কৰাৰ বাবে মোৰ ল'ৰাটো 2টা কিডনী এতিয়া একেবাৰে ঠিকেই আছে সি এতিয়া একেবাৰে সুস্থ ছাৰ আপুনি কি নিচা কৰিছিল হয় ছাৰ ময়ো একেবাৰে নিচাত আসক্ত হৈ গৈছিলোঁ মদ খোৱা চাদা ইত্যাদি খোৱা আৰু বহুত ধৰণৰ নিচা আছে যি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত একেবাৰে সম্পূৰ্ণৰূপে বাদ দিয়া গ'ল এতিয়া একো নিচা নকৰোঁ সন্ত ৰামপালদেৱ মহাৰাজে আজি সমগ্ৰ সমাজক নিচামুক্ত কৰি আছে ছাৰ আপোনাৰ কোৱালিফিকেশ্যন কি আৰু আপুনি কি কাম কৰে হয় ছাৰ মই প্ৰফেশ্যনত টিচাৰ হয় প্ৰাথমিক বিদ্যালয়ৰ টিচাৰ হয় ছাৰ ছাৰ আপুনি এজন টিচাৰ আৰু আপোনাক আজি দৰ্শকে টিভিত চাই আছে তেওঁলোকো সমস্যাত আছে তেওঁলোকক কি ক'ব কাৰণ তেওঁলোকৰ বাবে আপুনি এক উদাহৰণ হয় ছাৰ আজি যিসকল ভাই ভনীয়ে অশান্তিত আছে যিকোনো কাৰণেই নহওক তেওঁলোকক মই এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান নিশ্চয় এবাৰ হ'লেও বুজক আৰু তেওঁৰ জ্ঞান বুজি আপোনাৰ যিবোৰ সমস্যা আছে একেবাৰেই মোৰ দৰে মোৰ যেনেদৰে লাভ হৈছে আপোনাৰো সেই লাভ হ'ব ছাৰ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি কৰিব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা বহুত সহজ আজি বহুত টিভি চেনেলত পৰমাত্মা স্বৰূপ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে তাৰ টিভিৰ চেনেলৰ তলত কণ্টেক্ট নাম্বাৰ আহে তাৰ পৰা আপুনি নাম দীক্ষা লোৱা কেন্দ্ৰৰ ঠিকনা লৈ নাম দীক্ষা ল'ব পাৰে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যদি কোনোবা ইয়ালৈ আহে লাগিলে দুখতে আহক বা কোনো ভগতৰ প্ৰাৰ্থনাত যে কমচে কম সৎসংগটো শুনি লওক আপুনি গতিকে তেওঁলোকৰ বাবে এইটো বৰদান যি কাৰণে তেওঁ ইয়ালৈ নাহক কিয় আৰু আত্মাই পৰমাত্মাক বিচাৰেই যুগ যুগ ধৰি বিচাৰি আছে পৰমাত্মাক ই নাপালে ই নিজে বহুত কষ্ট কৰি চালে ঋষি হৈ তপস্যা কৰিলে ই এখন ভৰিত থিয় হৈও তপ কৰিলে ই বহি তপ কৰিলে ধূনা লগাই ই ভ্ৰমিত হৈও চালে ৰাজ্য ত্যাগ কৰি জংঘললৈ গুচি গল গতিকে পৰমাত্মাক পাবৰ বাবে ই যুগ যুগ ধৰি প্ৰযত্ন কৰি আছে কিন্তু কোৱা হয় वस्तु कहाँ खोजे कहाँ किस विद लागे हाथ एक पलक में पाइयो बेदी ले लो साथ वस्तु कहाँ और खोजे कहाँ कैसे लगे हाथ সমাধান কৈছে যে এক পলক में पाइयो और তৎ বেদী বা জনাজন তত্ত্বদৰ্শী সন্তক নিজৰ লগত লৈ লওক তেতিয়া এক পলকতে আপোনালোকে সেই বস্তু প্ৰাপ্ত কৰিব পাৰিব উদাহৰণস্বৰূপে এসময়ত এজন বহুত ডাঙৰ ধনী ব্যক্তি আছিল আগৰ দিনৰ কথা সেই সময়ত কোনো বেংক নাছিলে এনেকুৱা কোনো লকাৰ নাছিলে মাটিৰ তলত গাঁত এটা খান্দি এটা বিশেষ চিহ্ন থৈ দিছিল আৰু তাত ধন পুতি থৈ দিছিল চোৰৰ ভয়ত এজন ধনী ব্যক্তিয়ে
নিজে পুতি থোৱা মাটিত ধনৰ এটা কোড ৱৰ্ডত এখন পেডত লিখি দিছিল বহীত, আৰু ল'ৰা ছোৱালীক ক'লে যে সন্তানহঁত, মই ইয়াত যি ধন পুতি থৈছো তাৰে চিহ্ন বনাই পুতি থৈছো, চিন্তা নকৰিবা, তোমালোকে পাই যাবা। যদি মোৰ হঠাৎ মৃত্যু হৈ যায়, মই লিখি থৈছো তোমালোকে বিচাৰি পাবা, কিন্তু এতিয়া তোমালোকক নিদিও, নহলে নষ্ট কৰি পেলাবা। কিছুদিনৰ পিছত সেই ব্যক্তিজনৰ মৃত্যু হ'ল। দেউতাকৰ অন্তিম সংস্কাৰ কৰি সিহঁতে চালে যে দেউতাই কৈছিলে যে মই বহুত ধন পুতি থৈছো, তেন্তে ক'ৰবাত লিখা আছে। তেতিয়া সিহঁতে সকলো বহি মানে পেড, ডায়েৰী চালে। এখনত লিখা দেখিলে যে মন্দিৰৰ গুম্বজত ইমান পইচা, ইমান সোণ, ইমান মুকুতা, আভূষণ, অলংকাৰ পুতি থৈছো। তাত লিখা আছিল যে পূৰ্ণিমাৰ দিনা ৰাতি 12 বজাত মন্দিৰৰ গুম্বজত মই বহুত ধন পুতি থৈছো। সেই ধনী ব্যক্তিজনে নিজৰেই প্ৰাংগণত এটা মন্দিৰ বনাই থৈছিল নিজেই পূজা কৰিবলৈ। তেতিয়া সেই সন্তানে মন্দিৰৰ গুম্বজটো ভাঙি পেলালে, তাতে একো নাপালে, হতাশ হ'ল। দেউতাকক গালি পাৰিবলৈ ধৰিলে যে দেউতাই ভুল ইণ্ডিকেশ্যন দি দিলে, ইয়াত ধন নাপালো, ইমান ধন থকা বুলি কৈছিলে, আমিতো কঙাল হৈ যাম, দুখীয়া হৈ যাম। বেয়া অৱস্থা হৈ গ'ল। সিহঁতৰ পিতৃৰ এজন মিত্ৰ আছিলে মহাজন, তেওঁ সুখ ব্যক্ত কৰিবলৈ আহিছিল। সেই ল'ৰা ছোৱালীয়ে দেউতাকৰ বন্ধুৰ সন্মুখত সকলো দুখ ব্যক্ত কৰিলে যে আমাৰ দেউতাই মিছা কৈছিলে আৰু মিছা স্থান দেখুৱাই দিছিল, তাত আমি ধন নাপালো খুৰা। তেতিয়া সেই খুৰাকে ক'ব ধৰিলে, পুত্ৰ, মোক দেখুওৱা তোমাৰ পিতৃয়ে ক'ত লিখি থৈছিলে। তেওঁ পঢ়িলে যে ৰাতি 12 বজাত পূৰ্ণিমাৰ দিনা মন্দিৰৰ গুম্বজত ইমান সোণ, ইমান অলংকাৰ, ইমান মুকুতা পুতি থৈছো। তেতিয়া সেই মিত্ৰজনে ক'লে ল'ৰা ছোৱালীকেইটাক যে পুত্ৰহঁত, এটা কাম কৰা, এই মন্দিৰৰ গুম্বজটো আগৰ দৰে বনাই দিয়া, আগতে যেনেকুৱা আছিল। তাৰ পিছত মই ক'ম সেই ধন ক'ত আছে। সিহঁতে ল'ৰা ছোৱালীহঁতে তৎক্ষণাত তেনেকৈ বনাই দিলে। যেতিয়া সেই পূৰ্ণিমাৰ ৰাতি আহিল, সেই ব্যক্তিজন আহিল আৰু য'ত জোনাকৰ পোহৰত ৰশ্মিত গুম্বজৰ ছায়া চৌহদত য'ত পৰিলে, ছায়াৰ যি চিন এটা হৈছিলে গুম্বজৰ, তাত এটা চিন দি দিলে যে ইয়াত খান্দা। যেতিয়া সেই স্থান খান্দিলে, ধন তাতেই পালে। গতিকে ইয়াত পৰমাত্মাই কৈছে যে আমাৰ যি সৎগ্ৰন্থ, মহাপুৰুষৰ যি বাণী, সেয়া কোড ৱৰ্ডত আছে, সাংকেতিক শব্দ, আৰু আপোনালোকৰ বাবে লুকুৱাই ৰাখিছিল সেই ধন আজিৰ এই মধ্য প্ৰজন্মৰ বাবে। গতিকে ইয়াত পৰমাত্মাই কৈছে যে বস্তু কাহা খোজো কাহা, তাৰ কিসিদ লাগে হাত, এক পলক মে পাইও ভেজি লে লো সাথ। গতিকে এই সকলো সৎগ্ৰন্থৰ ভেদ, এই আধ্যাত্মিক খাজানাৰ বিষয়ে জনাজন তত্ত্বদৰ্শী সন্ত এই দাস ৰামপাল এই বিশ্বত আজিৰ বৰ্তমানৰ সময়ত না এই জ্ঞান আছে, না ভক্তি আছে, আৰু না সেই যথাৰ্থ মুক্তি মাৰ্গ আছে। আৰু পুণ্যাত্মাসকল, কিয়নো কালটো শত্ৰু আপোনাৰ আমাৰ, আৰু ই কোনোবা নহয় কোনোবা স্বাৰ্থপৰ ব্যক্তিক পৰমাত্মাৰ সন্তানক নাশ কৰিবলৈ কৰবাত নহয় কৰবাত প্ৰেৰিত কৰি ৰাখে।
যদি এই দাসৰ পৰা এই জ্ঞান শুনি আৰু এই মন্ত্ৰ প্ৰাপ্ত কৰি আৰু যদি কোনো দুষ্ট ব্যক্তিয়ে স্বয়ম্ভু সন্ত হৈ যদি এই মন্ত্ৰ দিবলৈ আৰম্ভ কৰে কোনো ক্ষেত্ৰতে গুপ্ত স্থানত, তেন্তে তেওঁ অধিকাৰী নহয়। অধিকাৰীৰ অবিহনে এই বস্তু সফল নহ'ব। যেনে ধৰক এটা সৰু উদাহৰণ আছে, কাৰোবাৰ ড্ৰাইভিং লাইচেন্স আছে, চালক প্ৰমাণ পত্ৰ অথবা পাছপোৰ্ট আছে। যদি সেয়া নকলি বনাই লোৱা হয়, যদিও তেওঁ সুখী হয় যে মোৰ পাছপোৰ্ট হৈ গ'ল, যেতিয়া সেই পাছপোৰ্টৰ আৱশ্যকতা হ'ব এয়াৰপোৰ্টত, তেতিয়া তাত গম পাব সি, তেতিয়ালৈকে বহুত দেৰি হৈ যাব। সি শাস্তিও পাব, যোনে বনাই দিছে আৰু যিয়ে বনাইছে, দুয়োটাই দোষী হ'ব। সিহঁতৰ জীৱন শেষ হৈ যাব। ঠিক এই প্ৰকাৰে যদি কোনো অকৰ্মণ্য আত্মাই এই মন্ত্ৰই প্ৰাপ্ত কৰি আৰু স্বয়ং নাম দিবলৈ আৰম্ভ কৰে, গতিকে সেইবোৰৰ পৰা সাৱধান আপুনি হ'ব লাগিব। যিসকল পৰমাত্মাৰ সৰল আত্মাই জালত পৰে তেওঁলোকক সতৰ্ক কৰিব লাগে, কিন্তু আপোনালোকে কাৰো লগত কাজিয়া নকৰিব, কাৰণ আমাৰ মাৰ্গ কাজিয়াৰ নহয়। কোনোবাই যদি এনেকুৱা কৰেও কিছুদিনতে ফেইল হৈ যাব, কিয়নো যেনে ধৰক কোনোবা এডাল ডাঙৰ গছ আছে, বৃক্ষ, তাৰ তলত যিমানেই সৰু সৰু গছ নগজক কিয় সেয়া কিছুদিনৰ পিছত হালধীয়া হৈ নিজে নিজেই শুকাই যাব। গতিকে এনেকুৱাই হ'ব, কিছুদিনতে সিহঁত কণ্ডেম হৈ যাব। তথাপিও আপোনালোকৰ কৰ্তব্য তেওঁলোককো বুজোৱাৰ, আৰে সৰল মানুহ, কালৰ দূত, নিজৰ নাশ কৰি আছা আৰু এই পৰমাত্মাৰ সন্তানৰো জীৱন নাশ কৰি আছা, লাজ নোপোৱা? অৰ্থাৎ মৰমেৰে দাসেওতো মুক্তভাৱে কৈ আছে, টিভি চেনেলত কৈ আছে যে ইহঁত জীৱন নাশক, ইহঁত সন্ত নহয়। ইহঁতে নিজৰ ধান্দা বনাই লৈছে সন্তসকলে আৰু নিজৰ শিষ্যসকলৰে জীৱন নাশ কৰি আছে। আৰু ইহঁতকো প্ৰাৰ্থনা জনাও যে তোমালোকো ভাল হোৱা আৰু এই ভগৱানৰ সন্তানসকলকো মুক্ত কৰা, যাতে নিজৰ কল্যাণ কৰাব পাৰে। মানক বা নামানক সেইটো সিহঁতৰ কথা, সিহঁতৰ সংস্কাৰৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু আমাৰ কৰ্তব্য এই জ্ঞান কোৱাৰ, তাৰপিছত আমি দোষী হৈ নাথাকো। সেই পৰমাত্মাৰ দৰবাৰত যদি কোনোবাই গৈ কয় যে মোক কোনেওতো কোৱাই নাই, তেতিয়া তাত তাৰ কথা নচলিব। তেতিয়াই তাক সেই ফিল্ম দেখুওৱা হ'ব যে চোৱা এই ব্যক্তিয়ে তোমাক কি উপদেশ দি আছিলে আৰু তুমি কি অযথা কথা কৈ আছিলা। তেতিয়া আপুনি ফ্ৰী হৈ যাব, মুক্ত হৈ যাব আৰু সি দোষী হ'ব। তাক শাস্তি ভগৱানেই দিব, আমি দিব নোৱাৰো। এতিয়া পুণ্যাত্মাসকল, যি প্ৰসংগ চলি আছে তালৈ আহো। যেনেকৈ দাসে কালি আপোনালোকক কৈ আছিলে যে সৎসংগ যি উদ্দেশ্যলৈ কালি কৰিছিলো সেয়া ষ্টাৰ্ট হোৱা নাছিলে, কিয়নো পোনপ্ৰথমে ডেফিনেশ্যন অফ গড আপোনালোকক কোৱা হয়, পৰমাত্মাৰ পৰিভাষা কি। গতিকে কালি আপোনালোকক সিদ্ধ কৰিছিলো যে তিনিজন পুৰুষ আছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ, এজন পৰম অক্ষৰ পুৰুষ। এওঁলোককে অন্য শব্দত ব্ৰহ্ম, দ্বিতীয়জনক পৰব্ৰহ্ম আৰু তৃতীয়জনক পৰম অক্ষৰ ব্ৰহ্ম বোলা হয়। মুখ্য ৰূপত এই তিনিজন পুৰুষ, তিনিজন ব্ৰহ্ম, তিনিজন ভগৱান, তিনিজন পৰমাত্মা মালিক বুলি এই তিনিজনক জনা হয়। কিন্তু এওঁলোক কিমানৰ মালিক, এওঁলোকৰ সামৰ্থ্য কিমান, এই পৰিভাষাও প্ৰভুৰ আপোনালোকক কোৱা হয়। যেনেকৈ এজন যি ব্ৰহ্ম, তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, 21 ব্ৰহ্মাণ্ডৰ, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এখন ব্ৰহ্মাণ্ডৰ একোজন বিভাগীয় মন্ত্ৰী। এটা বিভাগত, এখন ব্ৰহ্মাণ্ডত যেনেকৈ এটা প্ৰান্তত যি মন্ত্ৰী থাকে একোজন, আৰু মুখ্যমন্ত্ৰী সমগ্ৰ প্ৰান্তৰ মালিক, গতিকে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কেৱল এখন ব্ৰহ্মাণ্ডৰ একোজন বিভাগীয় মন্ত্ৰী। ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ
আৰু শতগুণ বিভাগৰ বিষ্ণুদেৱ আৰু তমগুণ বিভাগৰ ভগৱান শংকৰ। এতিয়া এওঁলোকৰ কাম কি? যে ব্ৰহ্মাদেৱৰ ৰজগুণৰ প্ৰভাৱত সকলো প্ৰাণীয়ে সন্তান উৎপত্তি কৰে আৰু ইয়াৰ নকলি সুখ সুবিধা, মিছা সুখ, ঘৰ, মহল, গাড়ী, ভাল পদবী, যে মন্ত্ৰীপদ প্ৰাপ্ত কৰোঁ, সেয়া সেই প্ৰেৰণাৰ দ্বাৰাই প্ৰেৰিত হৈ এই জীৱই ইচ্ছা কৰে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ এই তিনিওজন ভগৱানৰ শৰীৰৰ ভিতৰত কাল ভগৱানে এওঁলোকৰ পিতৃয়ে এনেকুৱা ব্যৱস্থা কৰি দিছে যি এওঁলোকৰ সাধ্যৰ নহয়। এই ভগৱানসকল থাকে নিজৰ ৰাজধানীত, নিজৰ লোকত, ওপৰত। বিষ্ণুদেৱ বিষ্ণু লোকত, শিৱদেৱ শিৱ লোকত আৰু ব্ৰহ্মাদেৱ ব্ৰহ্মাৰ লোকত। কিন্তু এওঁলোকৰ শৰীৰৰ পৰা ওলাই থকা যি তৰংগ, যি ৰেঞ্জ, সেয়া এই তিনি লোকৰ প্ৰাণীৰ ওপৰত বিশেষ প্ৰভাৱ পেলাই আছে। এই পৃথিৱী লোকত, তলত পাতাল লোকত, ওপৰত স্বৰ্গ লোকত। যেনেকৈ কোনো ঘৰত, কোনো মহলত, কোনো কোঠাত তাত এটা পাকঘৰো থাকে, পাকঘৰ। আৰু সেই পাকঘৰত যদি জলকীয়া পোৰা হয়, সেই মূল বস্তুটো সাকাৰ ৰূপে থাকে পাকঘৰত। আৰু তাৰ সেই গুণে, সেই জলকীয়াৰ গুণে অন্য কোঠালিত, অন্য ৰুমত বহি থকা মানুহক হাঁচি আনি দিয়ে। এতিয়া হাঁচিটো আহিবই, সেইটো তেওঁলোকৰ বাধা দিয়াৰ সাধ্য নাই। সেয়া অহাৰ কাৰণ কি হ'ল? সেই জলকীয়াৰ সেই তৰংগই আহি ৰেঞ্জে প্ৰভাৱিত কৰিলে, সেইবাবে সকলোৱে হাঁচিয়াই আছে। সেয়া বাধা দিয়া জীৱৰ সাধ্য নহয়। ঠিক এই প্ৰকাৰে কাল ভগৱানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নিজৰ স্বাৰ্থৰ বাবে নিজৰ পুত্ৰৰূপে উৎপন্ন কৰি ইয়াৰে প্ৰধান বনাই দিলে। এই তিনি দেৱতা প্ৰধান এই কালৰ। আৰু এওঁলোকৰ পৰা ওলাই থকা এই গুণৰ পৰাই প্ৰভাৱিত হৈ আমি কেনেকুৱা ক্ৰিয়া কৰি আছো? ব্ৰহ্মাদেৱৰ শৰীৰৰ পৰা ওলাই থকা সেই ৰেঞ্জৰ পৰা, তেওঁৰ তৰংগৰ পৰা আমি প্ৰভাৱিত হৈ সন্তান উৎপত্তি কৰোঁ। ইয়াৰে অযথা ৰাজপাটৰ ইচ্ছা কৰোঁ, ডাঙৰ ঘৰ বিচাৰোঁ, ডাঙৰ মহল বিচাৰোঁ, ডাঙৰ গাড়ী বিচাৰোঁ। তাৰ বাবে আমি যিমানেই বেয়া কাম নকৰোঁ কিয়, লাগিলে খুচে ল'বলগীয়া নহওক কিয়, 2-20 কৰিবলগীয়া নহওক কিয়, খেলি মেলিয়ে হওক, বেয়া কাম কৰিয়ে থাকিম। যেতিয়ালৈকে জীৱই পৰমাত্মাৰ এই এণ্টিবায়টিক কেপচুল যেতিয়ালৈকে নাখায় পৰমাত্মাৰ, আৰু এই মন্ত্ৰ জপ নকৰিব, তেতিয়ালৈকে এওঁলোকৰ ওপৰত প্ৰভাৱ থাকিবই। যেতিয়া এণ্টিবায়টিক এই জ্ঞান পাব, আপুনি সমাধান পাব, তেতিয়া এয়া নিষ্ক্ৰিয় হ'ব। আৰু বিষ্ণুৰ শতগুণৰ প্ৰভাৱৰ বাবে আমাৰ মাজত মমতা আছে, ভাই ভনীৰ মৰম আছে। পিতৃ মাতৃৰ ভিতৰত মমতা, পতি পত্নীৰ মাজত সম্পৰ্ক, সম্পত্তিৰ ওপৰত নিজৰ ধাৰণা দৃঢ় যে এয়া মোৰ, কেৱল মোৰ। গতিকে এয়া জীৱৰ সাধ্য নহয় ইয়াৰ পৰা মন আঁতৰোৱাটো। আৰু ভগৱান শংকৰৰ কথাটো আপুনি জানেই, তমগুণী, আৰু তেওঁ কি কৰে? সংহাৰ কৰে। এনেকুৱা কিয় কৰে? সকলোবোৰ কাৰ্য আপোনাৰ দ্বাৰা বাই ফ'ৰ্চ কৰোৱা হৈছে। বাই ফ'ৰ্চ। আপোনাৰ সাধ্যৰ একোৱেই নাই। যিবোৰ কৰিব বা কৰাবলগীয়া আছে, কাল ভগৱানে কোনো এনেকুৱা সাধন বনাই থৈছে যে জীৱই বিবশ হৈ সকলো কাৰ্য কৰে। এতিয়া পৰমাত্মাই নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক এই কালৰ ডেফিনেশ্যন ক'লে। কি ডেফিনেশ্যন ক'লে? যেনেকৈ কছাৰীয়ে ছাগলী পালে, যে যেতিয়া কছাৰীয়ে ছাগলী পালে তেতিয়া কি কৰে? যাৰ ভাল চেল হয়, সি কি কৰে? চৰাবলৈ এখন ডাঙৰ পথাৰ কিনি লয় আৰু তাত সেই ছাগলীবোৰ এৰি দিয়ে। তাতেই এটা পুখুৰী বনাই দিয়ে, তাতেই এটা ছেট বনাই দিয়ে গৰম ঠাণ্ডা বতাহৰ পৰা বাচিবলৈ। আৰু সিহঁতক ভালদৰে চোৱা চিতা কৰিবলৈ নিজেও যায় মাজে মাজে।
এতিয়া সেই অবুধ ছাগলীবোৰে সকলোবোৰ সুবিধা পোৱাৰ বাবে এনেকৈ ভাবে যে আমাৰ যিজন মালিক তেওঁ বহুত দয়ালু, বহুত সৎ ব্যক্তি, চোৱা আমাক কিমান চোৱা চিতা কৰে, আমাৰ সুবিধাবোৰৰ কিমান ধ্যান ৰাখে তেওঁ, আৰু তাৰ ফালে চাই তাক এজন সৎ ব্যক্তি আৰু নিজৰ ভাল স্বামী বুলি মানি যেতিয়া তালৈ যায় সি তাৰ সেই স্থানলৈ, যেতিয়া কচাইজন যায় তেতিয়া তাৰ ফালে দৌৰি আহে তাক সৎ ব্যক্তি বুলি ভাবি। কোনোবাই ভৰি দুখন দাঙি বুকুত সাৱটি ধৰিবলৈ চেষ্টা কৰে, কোনোবাই তাক চেলেকি থাকে, আৰু সি এনেদৰে চুই চুই অনুমান কৰে কচাইজনেতো চাই যে ইয়াতে মাংস কিমান হৈছে, সিহঁতে ভাবে যে আমাক মৰম কৰি আছে ই। পুণ্যাত্মাসকল, এই স্থিতিয়ে কবিৰ ভগৱানে আমাৰ পৰম পিতাই আহি আমাক কৈছে যে যি লোকত তুমি বাস কৰি আছা সেয়া কালৰ লোক, ই কচাই, ই দয়া নকৰে ইয়াত, কাৰোবাৰ পুত্ৰই মৰক বা পুত্ৰীয়েই মৰক। সেই সময়ততো কচাইজনক বৰ ভাল মানুহ যেন লাগে, কিন্তু যেতিয়া তাৰ কৰবাৰ পৰা অৰ্ডাৰ আহে যে 20টা ছাগলী লাগে, তেতিয়া সি নাচায় যে কাৰ পুত্ৰ মৰিব কাৰ পুত্ৰী মৰিব, এডাল লাঠি লৈ বাছি লয় সি তাৰ পৰা শকত কেইটা, আৰু বাকী থকাবোৰে কান্দি থাকে, দৌৰি ফুৰে, বেবাই ফুৰে যে ইহঁত এতিয়া মৰিব, দয়া নকৰিব, সিহঁতৰ আত্মায়ো ইয়াৰ আভাস পাই যায়। গতিকে সেই সময়ত ইহঁতৰ বুদ্ধিয়ে কাম নকৰে যে এই মালিকে ইহঁতক লৈকৈ কাটিব, কিহৰনো ভাল মানুহ। এই প্ৰকাৰে পৰমাত্মাই আমাক মনত পেলাই দিছে যে আপোনালোকে কালৰ এই জালক বুজিব নোৱাৰিব। পৰমাত্মাই আহি আমাক ইয়াৰ জাল বুজাইছে আৰু কৈছে যে আপোনালোকে দেখিছে যেনেকৈ ইয়াত কিমান ভাল মধুৰিআম আছে, ড্ৰাই ফ্ৰুইটছ আছে, কাজু আছে, খিচমিচ আছে, আপেল কমলা আছে, কিমান ভাল পৰিৱেশ ইয়াত, কিমান ভাল এই ফল লাগি আছে, ভাল শস্য আছে, ভাল শীতল বতাহ বলে, কেতিয়াবা বৰষুণ দিয়ে, সময়ত সূৰ্য উদয় হয়, অস্ত হয়। গতিকে এই সুবিধাবোৰ দেখি আমি ভাবি ললো যে এওঁতো বহুত দয়ালু ভগৱান, চোৱা আমাক কিমান সুবিধা দি থৈছে। কিন্তু ইয়াত আমাৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিয়ে যে এখন পৰিয়ালৰ তিনিজন সদস্যই এটা এক্সিডেণ্টত মৰি যায়, তেতিয়া কলৈ যায় ভগৱানৰ দয়া মৰম। গতিকে ইয়াত পৰমাত্মাই কৈছে যে এই কাল ভগৱানক তাৰ নিজৰ ভুলৰ বাবে এটা অভিশাপ দিয়া হৈছে। 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰৰ পৰা ওলোৱা গোন্ধ আহাৰ কৰাৰ। এতিয়া পুণ্যাত্মাসকল, এই যি শৰীৰ সেয়াটো ইয়াতেই থাকি যায়, যেনেকৈ বাদামৰ ওপৰত এটা কভাৰ থাকে, সেই কভাৰটো নাখায়, তাৰ ভিতৰতহে ফলটো থাকে। ঠিক এই প্ৰকাৰে আমাৰ এই স্থূল শৰীৰৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে, আৰু সেই সূক্ষ্ম শৰীৰৰ ভিতৰত আমি এই স্থূল শৰীৰেৰে যিবোৰ বস্তু খাওঁ, টেষ্ট লওঁ, আনন্দ লওঁ, অযথা কাম কৰোঁ, ভাং মদ চাধা সেৱন কৰোঁ, তাৰে কিছু অংশ সেই সূক্ষ্ম শৰীৰত গৈ সমাৱেশ হয়, আৰু সেই সূক্ষ্ম শৰীৰত এই জীৱৰ মৃত্যু নহয়, আৰু সূক্ষ্ম শৰীৰ সোনকালে নষ্টও নহয়। এই স্থূল শৰীৰৰ এই কভাৰটো আমি ইয়াতেই থওঁ, ভিতৰত থকাখিনি নি তাত এটা তপতশিলা আছে, এই কাল ভগৱানৰ 21 নম্বৰ ব্ৰহ্মাণ্ডত, আৰু সেয়া নিজেই জ্বলি থাকে। তাত ঢালি দিয়া হয়, তাত এনেকুৱা চিষ্টেম কৰা আছে, তাত সেই জীৱই চট ফটাই থাকে, তেওঁৰ সাধ্য নহয় তাৰ পৰা উঠি যোৱাটো। এনেকৈ যেনেকৈ মাকৈ ভজা হয়, মাকৈ নিজেই ফাটি ওপৰলৈ জঁপিয়াই আকৌ পৰি যায়, চিটিকি পৰে, আৰু যিয়ে বেছিকৈ মদ খাইছিলে, বেছি নিচা কৰিছিলে, বেছিকৈ মাংস খাইছিলে বা ভাং খাইছিলে, সিহঁতৰ তাত বেছি গোন্ধ থাকে, সিহঁতৰ পৰা ৰস উলিয়াবলৈ বেছি দেৰিলৈ ৰাখে। তাৰ পিছত 1 লাখৰ পৰা উলিওৱা সেই গোন্ধ অট'মেটিক তাৰ পাত্ৰলৈ গুচি যায়। তাৰ পিছত সেই জীৱবোৰক তাৰ পৰা উৰাই দিয়া হয়।
তাৰপিছত তাৰ পৰা মাজত থকা আহি শীতল ক্ষেত্ৰৰ মাজেৰে আহি নৰ্মেল হৈ ধৰ্মৰাজৰ ৰাজসভাত আহি পৰে। যেনেকৈ যেতিয়া বাজৰা জোৱাৰ উলিওৱা হয় ট্ৰেচাৰৰ মাজেৰে, ঠিক তেনেকৈয়ে পৰে। তাৰপিছত তাত লাইন ধৰিব দিয়া হয় যে তোমালোকৰ এতিয়া একাউণ্ট কৰা হ'ব। তাৰপিছত যেতিয়া একাউণ্টটো বনোৱা হ'ব যে তুমি ইমান পাপ কৰিছা, ইমানখিনি পুণ্য, পুণ্যৰ বাবে স্বৰ্গলৈ যোৱা, পাপৰ বাবে নৰকলৈ, তাৰপিছত 84 লাখ জুনিলৈ চক্ৰটো এনেকৈ চলি থাকে। सतगुरु आए दया करी ऐसे दीन दयाले बंदी छोड़ वृत्तास कहा जठरगनी कृतपाल। সতগুৰু আই দয়া কৰি পৰমাত্মাই স্বয়ং সদগুৰু হৈ আহিছিল। সদগুৰু মানে যিয়ে সঁচা জ্ঞান দিয়ে, যথাৰ্থ জ্ঞান দিয়ে ভক্তিৰ। কোন হয়, আমি ক'ৰ পৰা আহিছো, ইয়াত জীয়াই থকাৰ আমাৰ উদ্দেশ্য কি, আমি কিয় মৰি আছো, কিয় খপি আছো, কাৰোবাৰ ভৰি কাটি গৈছে, কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ মুখৰ অৱস্থা বেয়া হৈ গৈছে, কোনোবা পেৰেলাইজ হৈছে, কাৰোবাৰ পুত্ৰ মৰিছে, কাৰোবাৰ পুত্ৰী, কাৰোবাৰ পৰিয়ালৰ 4-10 জন শেষ হৈ যায়, মূৰ মাৰি থাকে। এই লোকত বাস কৰি আছা কাৰণ আপোনালোকে বিকল্পৰ কথা নাজানিছিল। আৰু যি নকলি সন্তই পৰমাত্মাৰ বাণী চুৰ কৰি এই ৰাধা স্বামী পন্থ, ধন্দন সদগুৰু পন্থ, এই জয় গুৰুদেৱ পন্থ, এই নিৰংকাৰী পন্থ আৰু যিমানবোৰ অন্য যি হিন্দু ধৰ্মৰ ঠিকাদাৰ আছে, সিহঁতে কখও নাজানে, সিহঁত সকলোৱে কালৰ দূত, ওলোটা জ্ঞান দি আছে আমাক। ইহঁতৰ জ্ঞান নাছিলেই, ইহঁতে আমাক সত্যতা ক'ব নোৱাৰিলে, কিয়নো সকলোৱে কালৰ দ্বাৰা প্ৰেৰিত। পুণ্যাত্মাসকল, 600 বছৰ আগতে ভগৱান আহিছিল। সেই সময়ত তেওঁ নিজৰ অমৃত বাণীৰে যথাৰ্থ জ্ঞান কৈছিলে। তেওঁৰ মৰমীয়াল আত্মা ধৰ্মদাসদেৱে সেয়া লিপিবদ্ধ কৰিছিল, যাক সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলি কোৱা হয়, যাক আমি কবিৰ বাণী বুলি কওঁ। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 এইটোৱে প্ৰমাণ আছে, এতিয়ালৈকে মই যিমানবোৰ তোমাক সাধনা কৈছো অৰ্জুন, 25 পৰা 31লৈকে, 4ৰ্থ অধ্যায়ৰ 25 পৰা 31লৈকে মন্ত্ৰত কোনোবাই দেৱতাৰ পূজা কৰে, কোনোবাই 6 অধ্যায় কৰে, কোনোবাই প্ৰণায়াম প্ৰাণ অপানৰ ক্ৰিয়া কৰি প্ৰসন্ন হৈছে, কোনোবাই যোগ অভ্যাস কৰে, আৰু কোনোবা দেৱতাৰ পূজালৈকে সীমিত। সকলোৱে নিজৰ নিজৰ সাধনাক শ্ৰেষ্ঠ বুলি মানে, পাপনাশক বুলি জানে। কিন্তু সেই পৰমেশ্বৰে নিজৰ মুখ কমলেৰে যি যজ্ঞৰ ধাৰ্মিক অনুষ্ঠানৰ তথ্য দিছে, বিস্তাৰিতভাৱে দিছে, সেয়া তত্ত্বজ্ঞান। 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত, তাৰপিছত 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে, সেই তত্ত্বজ্ঞানক যি ভগৱানে নিজেই আহি কৈছে, নিজেই কৈছে এই জ্ঞান স্বয়ং। কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা, তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি তেওঁক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। গতিকে সেই তত্ত্বজ্ঞানত পৰমেশ্বৰে 600 বছৰ আগতে আহি এই জ্ঞান দিছিলে। আৰু যেনেকৈ পৰমাত্মাৰ লীলাত লিখা আছে যে তেওঁ কেনেকুৱা লীলা কৰে, পৰমাত্মাক চিনি পাবলৈ আমি আমাৰ সেই সদগ্ৰন্থবোৰক পুনৰ চাব লাগিব, যাক আমি আজিলৈকে শিৰোধাৰ্য বুলি মানি আহিছো। পবিত্ৰ হিন্দু ধৰ্মত আমি 4খন বেদক সৰ্বশ্ৰেষ্ঠ বুলি মানো। কোনো সাধু সন্তই যদি বেদৰ মন্ত্ৰ কৈ, সংস্কৃতত কৈ তাৰ যদি অনুবাদ আমাক শুনাই, আমি তেওঁক বিদ্বান পুৰুষ বুলি মানি আহিছো। আৰু এইটো মানি আছিলো যে তেওঁ বেদৰ জ্ঞাতা, আৰু বেদত ভগৱানৰ মহিমা লিখা থাকে, সেইটো আমি মানুৱেই। তাৰপিছত কোনোবাই পুৰাণৰ নাম লৈ আমাক শুনাই যে পুৰাণত এনেকৈ লিখা আছে, শিৱ পুৰাণত এইটো আছে, সেইটো আছে। তাৰপিছত ভগৱান শংকৰ, ভগৱান বিষ্ণুৰ পূজাৰ কথা কৈছিলে। গতিকে আমি ভাবিছিলো এওঁলোক বিদ্বান পুৰুষ, সংস্কৃত ভাষা জানে, সংস্কৃত কয়, সেইবাবে এওঁলোকে এই সদগ্ৰন্থবোৰ ভালদৰেই জানে। আহক আমি এতিয়া
সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ, নমস্কাৰ, আপোনাৰ শুভ নামটো? মই নিৰ্মল গড়। আপুনি ক'ৰ পৰা আহিছে? মই অসম ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2021 1 মাহ 10 তাৰিখত লৈছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল অলপ বুজাই কওকচোন। মানে ঘৰতো পূজা পাঠ কৰি আছিলোঁ, তাৰপিছত মন্দিৰত গৈ আছিলোঁ, তাতো মানে পূজা পাঠ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ, এইবিলাক মানে গোটেই কৰিছোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা সেই সাধনাবিলাক আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুত দুখী আছিলোঁ, মই বিচাৰি আছিলোঁ যে ভগৱান মানে এইটো পৃথিৱীত আছে নে নাই, বা সকলোৱে মানে পূজা কৰে, চবে মানে কয় যে ভগৱান ভক্তি কৰিব লাগে, পূজা কৰিব লাগে, তেতিয়া ঘৰত মানে সুখ শান্তি হয়। মই ভগৱানক মানে বিচাৰি আছিলোঁ, কিন্তু মই মন্দিৰত মানে য'ত মানে শুনো আৰু মানে সমাজে কয় যে তাতে যাব লাগে, তাতে গ'লে ভাল হয়, কিবা হয়, সেইবিলাকৰ মানে লোকবেদত মানে গৈ আছিলোঁ, মই পূজা ভক্তিবিলাক কৰি আছিলোঁ, কিন্তু লাভ পোৱা নাই একো। যিহেতু আপুনি জনালে যে আপুনি এই পূৰ্বতে যিবিলাক পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু আপুনি তাত সন্তুষ্ট নাছিল, পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই যেতিয়া দুখী আছিলোঁ তেতিয়া মই কামটোও কৰি আছিলোঁ আৰু ইফালে বেমাৰটোতো লগত আছিলে মোৰ, কিন্তু কাকো মই কোৱা নাছিলোঁ যে মই এনেকুৱা বেমাৰ আছোঁ, এনেকুৱা মোৰ ঘৰত দুখী আছে। কিয় ক'লে কিছুমান মানুহবিলাক থাকে যে বেয়া ভাৱবিলাক থাকে, কিবা এটা কৰি দিব পাৰে বুলি এটা ভয় আছিলে আৰু কাকো কোৱা নাছিলোঁ। কিন্তু লগৰীয়া এটা আছিলে মোৰ লগতে কাম কৰি আছিলে, তেতিয়া সেই তাৰ লগতে কাম কৰি কথাবিলাক ক'লোঁ যে এনেকুৱা তেনেকুৱা বেমাৰবিলাক আছে ঘৰত বুলি। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা কেনেকৈ ল'লে? তেতিয়া সি ল'ৰাটো যেতিয়া লগত কথা বতৰা ক'লোঁ, তেতিয়া সি ক'লে যে মোবাইলত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে বা এনেকুৱা জগতগুৰু আহিছে, পৃথিৱীত ভগৱান আহিছে এনেকুৱা বুলি কৈছে আৰু। পিছত মই ক'লোঁ যে আপুনি কোনটো হয় সন্ত জগতগুৰু বুলি সুধিলোঁ তাক। তাৰপিছত সি মোবাইলত দেখালে মোক যে ৱালপেপাৰত সি থৈছিলে আৰু গুৰু গোবিন্দৰ ফটোটো। তেতিয়া মই ক'লোঁ যে সিজন কোন ভগৱান হয় বুলি। তেতিয়া ক'লে যে সি কবিৰ হয় বুলি ক'লে, কবিৰদেৱ, আৰু সি সন্ত ৰামপালজী মহাৰাজ সেই ৰূপতে আহিছে বুলি ক'লে আৰু। তেতিয়া মই ভাবিলোঁ যে ইমান ভগৱানক বিচাৰি আছোঁ আৰু ভগৱানে সেইটো ৰূপত আহিখিনি হাৰিয়ানাত আছে বুলি গম পাইছোঁ আৰু। পিছত আপুনি দীক্ষা কোন আশ্ৰমত গৈ ল'লে? গুৱাহাটী নামদান চেণ্টাৰত যাই তাৰ পৰা নাম দীক্ষা লৈছোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, পিছত আপোনাৰ যিজন বন্ধু আছিলে গাঁৱৰ, সেই বন্ধুজনৰ মোবাইলত আপুনি যেতিয়া প্ৰত্যক্ষ কৰিলে যে সদগুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ছবি দেখিলে, তাৰপিছতে আপুনি তেখেতৰ অলপ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আপুনি নাম দীক্ষা ল'লে। এতিয়া বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি আপুনি সাধনা কৰি আছে আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দূৰ হ'লনে? হয় ছাৰ, মই যোনদিনা নাম দীক্ষা লৈছোঁ সেইদিনা মোৰ যোৱা টাইমত যেতিয়া নাম দীক্ষা ল'ব ঘৰৰ পৰা ওলাইছোঁ, তেতিয়া মোৰ দেহাটো অলপ কিবা কিবি লাগি আছিলে। কিন্তু তথাপি মই ভাবিলোঁ কিবা এটা কাৰণত কিবা এটা হৈ আছে, মই গুৰুদেৱক ইয়াদ কৰি মই গৈছোঁ, যি হ'লে হ'ব, আজি মই যাই আছোঁ। কিন্তু মনটো লাগি আছে যে তাতে গ'লে কিবা এটা হ'বই হ'ব বুলি, বিশ্বাসটো এটা লাগিছিলে মোৰ। কি সৎসংবিলাক চাইছোঁ গুৰুদেৱৰ, তেতিয়া সৰু মোবাইল আছিলে মোৰ তো নামটো গম পাইছোঁ যে সন্ত ৰামপালজী মহাৰাজ বুলি জগতগুৰু মাৰি দিছোঁ, গোটেই লিষ্টত আহি গৈছে, বহুতখিনি জগতগুৰু ওলালে। কিন্তু মই তাতে চালোঁ যে কোনে কেনেকুৱা জ্ঞান দি আছে, এনেতো নামটো জানো গুৰুদেৱক। তেতিয়া দেখা পালোঁ তলত কিবা কৰোঁতে, তেতিয়া গুৰুদেৱৰ ফটোটো দেখা পালোঁ। তাৰ পৰাই ভিডিঅ'টো চালোঁ আৰু তেতিয়া গুৰুদেৱে গীতাবিলাক খুলি দেখাই আছিল যে স্বৰপুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ বুলি আঙুলি ৰাখি গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 বিলাকৰ কিবাটো দেখাই আছিলে। তেতিয়া মই বুজি পোৱা নাই যে নতুন নতুন জ্ঞানটো নাছিলে মোৰ। তেতিয়া মই ভাবিলোঁ যে গুৰুদেৱে কি দেখাই আছে, স্বৰপুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ, একো বুজি পোৱা নাই। এনেকুৱা হ'ল আৰু কথাটো।
ছাৰ আৰু এটা কথা, আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শাৰীৰিকভাৱে যি সমস্যা আছিলে সেইবিলাক দূৰ হৈছে। আপোনাৰ যি শাৰীৰিক মানে সমস্যা আছিলে তাৰ বাবে হয়তো আপুনি উন্নত চিকিৎসা কৰা হ'লেও ঠিক হ'ল হয় নিশ্চয়, যিহেতু আমাৰ বৰ্তমান আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে। আপোনাৰ যি সমস্যা আছিলে, আপোনাৰ শাৰীৰিক যি মানে বেমাৰ আছিলে, সেই বেমাৰৰ কাৰণে আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই ডাক্তৰ তাতো গৈছোঁ, তাৰপিছত আল্ট্ৰাচাউণ্ড এইবিলাক গোটেই কৰিছোঁ, কিন্তু মানে শৰীৰৰ পৰা বেমাৰটো একো মানে পোৱা নাই, মানে ধৰা পৰা নাই। তাৰপিছত আৰু এইফালে কবিৰাজৰ তাতো বহুত দৌৰিছোঁ, মানে বহুতখিনি মানে দৌৰিছোঁ, মানে 3 দিন 4 দিন এনেকুৱা মানে কবিৰাজ তাতে থাকোঁ আৰু ট্ৰিটমেণ্ট কৰি, মানে তথাপি মানে ঘৰত আহিলে আৰু যেনেকৈ এনেকৈ হৈ যায়, মানে খালি খৰচাটো হৈ আছে, মানে কিন্তু লাভ একো পোৱা নাই। আৰু এনেকৈ মানে কৰোঁতে কৰোঁতে মানে মোৰ মনটো এনেকুৱা হ'ল যে মই ছুচাইড কৰিম নেকি, এনেকুৱা মনটো মানে আহি গৈছে আৰু মোৰ, যে ভগৱান নাই এইটো মানে সংসাৰত, মই এনেই মানে জিন্দগীটো মানে নৰক নিচিনা মই জিন্দগী ভুগি আছোঁ। মই এনেকৈ মানে থাকি কি হ'ব, মোৰ মানে সুখ শান্তি নাই, মইতো পৃথিৱীৰ লগত নাথাকোঁ, মই মানে ছুচাইড কৰিম বা কিবা মানে কিবা কৰিম বুলি মনত মানে প্ৰেৰণাটো আহি আছিলে। তথাপি মনৰ পৰা মানে ভিতৰত এটা মানে পৰমাত্মাৰ দয়া আছিলে যে বেটা অলপ, দেউতাও কৈ আছিলে যে কেতিয়াবা মানে ভাল হ'ব, এইটো মালিকে দয়া কৰিব ৰ'ব বুলি মানে মোক মানে কিবা দি থৈছে। মানে তেতিয়া মই সেইটোৱে মানে হিচাপত, মানে মা দেউতাৰ হিচাপতে মই বিচাৰি আছিলোঁ মানে ভগৱানক। ছাৰ, যিহেতু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ পৰমাত্মাৰ সন্ধান পালে, এতিয়া আপুনি সৎভক্তি কৰি শাৰীৰিকভাৱে সুস্থ হৈছে। এইটো ছাৰ সঁচাকৈ এটা আচৰিত কথা, আধুনিকতা এই যুগতে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে সুস্থ হ'ব পাৰি বা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ছাৰ, এই ক্ষেত্ৰত মই আৰু আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে সুস্থ হৈছে, আপোনাৰ যি বেমাৰ আছিল। আৰু ছাৰ, আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনে কিবা ঔষধ সেৱন কৰিব দিয়ে নে তেখেতে যি ভক্তিবিধি তাৰ দ্বাৰাই আপোনালোকে এনেদৰে সুস্থ হ'বলৈ সক্ষম হয়? মানে যোনটো বেদ শাস্ত্ৰত মানে মন্ত্ৰ উল্লেখ আছে বা ভক্তিবিধি উল্লেখ আছে, সেইটো মানে আমি জগত সমাজত মানে যেতিয়া আছিলোঁ তেতিয়া মানে একো মানে বেদ শাস্ত্ৰৰ বিষয়ে কোনো মানে গম পোৱা নাছিলোঁ। মানে কোনোদিনা মানে বেদো দেখা নাছিলোঁ, কোনোদিন গীতাও দেখা নাছিলোঁ, কোনোদিনা পুৰাণো দেখা নাছিলোঁ, মানে কেনেকুৱা মানে সকলোটো সপোনতো দেখা নাছিলোঁ। এনেকুৱা মানে ইমান মানে ভগৱানৰ পৰা মানে দূৰত আছিলোঁ। আৰু তেতিয়া মানে গুৰুদেৱে যেতিয়া মানে জ্ঞান দিলে, মানে আধ্যাত্মিক জ্ঞানখন ইমান অনমোল জ্ঞান, মানে তেতিয়া মানে বুজি পাইছোঁ যে মানুহ জীৱনটো কিহৰ কাৰণে পাইছোঁ। মানে আৰু সেইটো কাৰণে জ্ঞানটো বুজিখিনি আৰু তাৰপিছত গুৰুদেৱে যেতিয়া মানে নাম দীক্ষা দিছে, আৰু এইটো মানে ভক্তিবিধি মানে যোনটো কৈছে, সেইটো মানে বেদত বা গীতাত মানে গোটেই মানে শাস্ত্ৰত মানে উল্লেখ আছে। আৰু আপুনি যিহেতু পৰমাত্মাৰ সন্ধানত আছিলে, আপুনি এতিয়া পৰমাত্মা মানে যাৰ সন্ধানত আছিলে সেই পৰমাত্মাক আপুনি পালেনে? পাইছোঁ। যোন পৰমাত্মাক মই বিচাৰি আছিলোঁ, মানে মোৰ অন্তৰাত্মাৰ পৰা, সেই পৰমাত্মাক মই দৰ্শন পাইছোঁ। মানে এতিয়া পৰমাত্মা কোন হয়? পৰমাত্মা কবিৰ দেৱ হয়, আৰু সন্ত ৰামপালজী মহাৰাজ ৰূপত এতিয়া মানে পৃথিৱীৰ লগত মানে বিৰাজমান আছে। আৰু আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছোঁ, আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে আমাৰ শ্ৰীকৃষ্ণকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছে। তেনে ক্ষেত্ৰত আপুনি ক'লে পৰমাত্মা কবিৰদেৱ হয়, কবিৰ চাহেব হয়, এই কথাষাৰ আমাৰ দৰ্শকসকলে আৰু আমি কেনেকৈ মানি ল'ম? মানে এইটো মানে কবিৰ দেৱৰ মানে প্ৰমাণ আছে, বেদ শাস্ত্ৰত প্ৰমাণ আছে, ইজুৰ বেদত আছে, মানে কোৰাণত আছে, কোৰাণ শ্বৰীফত আছে, মানে হাক্কা কবিৰ বুলি লিখা আছে তাতে। আৰু মানে বাইবেলতো আছে, কবিৰ বুলি লিখা আছে। তাৰপিছত মানে গীতাতো লিখা আছে কবি বুলি লিখা আছে। মানে গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 9 মানে লিখা আছে এইটো মানে কবি বুলি। এতিয়া ছাৰ, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনিও সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে লাভ পাইছে, ইয়াৰ উপৰিও আপুনি অন্য কিবা পাৰিবাৰিক লাভ পাইছেনে ছাৰ? লাভটো মই বহুত পাইছোঁ। যেতিয়া মই মানে জগত সমাজত, যেতিয়া মানে জগত হিচাপত মানে ভক্তি কৰা টাইমত মানে ঘৰত বহুতখিনি মানে মই নিচা কৰি আছিলোঁ, মানে যিকোনো মানে নিচাবিলাক কৰি আছিলোঁ, গাঞ্জা হওক বা চিগাৰেট হওক, মানে যিকোনো মানে নিচা কৰি আছিলোঁ। তেতিয়া মানে ঘৰৰ ফেমিলিবিলাক মানে বহুতখিনি মানে সিহঁতে পৰিচানী হৈছে। সিহঁতে কয় যে কেতিয়া সি এৰিব নিচাটো, মানে যেতিয়া মানে ক'ৰবাত যাওঁ বজাৰ চজাৰ মানে মাৰ্কেট চাৰ্কেট, তেতিয়া তাৰ পৰা মানে খায়েই আহোঁ। মানে আৰু এনেকুৱা খাই আহোঁ, মানে গাঁৱৰ মানুহ চবেই গম পায় যে সি আহি আছে, মানে হালা কৰি আহোঁ। মানে মই দূৰৰ পৰা মানে মাত দিওঁ, আৰু তেতিয়া গম পাই যায় ঘৰৰ মানুহবিলাক যে সি আহি আছে। মানে আৰু আহিলে মই মানে ঘৰত শান্তিকে নাথাকোঁ, মানে ঘৰৰ ফেমিলিক চবকে মানে কোবাম, মই এনেকুৱা মানে কিবা মানে আছিলে আৰু মোৰ কিবা।
তেতিয়া মানে ঘৰৰ ফেমিলি চবে মানে পৰিচানি আছিলে যে সি কেনেকা ভাল হ'ব আৰু মোৰ যিবিলাক মানে ৰিষ্টাদাৰবিলাক আছিলে যিবিলাক ফেমিলি কিবাবিলাক আছিলে ৰিলেটিভবিলাক এইবিলাকো চবে বেয়া পাই আছিলে যে মানে মানুহটো কেনেকা বেয়া হৈ গ'ল কেতিয়া ভাল হ'ব মানে টেনশ্যনত আছিলে মানে সিহঁতে মই ভিতৰত মানে মই ভাবোঁ যে যিবিলাক মানে নিচা বস্তু আছে এইবিলাক মই এৰি দিম কচম খাইছিলোঁ মানে কিমানবাৰ খালোঁ হিচাপ নাই যেতিয়া মানে গুৰুজীৰ পৰা নাম দীক্ষা লৈ গৈছোঁ তেতিয়া ঘৰত যাই ক'লোঁ যে মই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ আজিৰ পৰা এই নিচাৱালা বস্তু মই মানে ত্যাগ দিছোঁ আৰু আজিৰ পৰা মানে গ্ৰহণ নকৰোঁ বুলি কৈছোঁ তেতিয়া আমাৰ ভগতমতীয়ে ক'লে তোৰ ডাইলেক্টটো মই বহুত শুনা পাইছোঁ বুলি কৈছে মানে মোক তই আগতেও এনেকৈ ঠগাইছে কিমানবাৰ আৰু এতিয়া মানে আৰু ঠগাই আছা মই কৈছোঁ এইটোৱে অন্তিম আছিলে আৰু ইয়াৰ পৰা নাই আৰু বুলি কৈছোঁ তেতিয়া সি বিশ্বাস কৰা নাই এক সপ্তাহমান মোক চালে আৰু যেতিয়া মই নাম দীক্ষা লৈ আহিছোঁ তেতিয়া মোৰ এনেকুৱা লাগিলে যে পৰমাত্মাৰ পৰা ডাইৰেক্ট কানেকশ্যন হৈ গ'ল মোৰ এনেকুৱা মানে আৰু চাই আছোঁ চব বেলেগ বেলেগ লাগি আছে মোক অনুভৱত লাগি আছে যে লগৰীয়াবিলাক আছিলে সিহঁতক মাত দিছে সিহঁতক খাব যায় সন্ধিয়া হ'লে মানে মদে চেৰেবে তেতিয়া মানে মই সিহঁতৰ ফালে একদম মনটো যোৱা নাই মাৰো পিছত যোনদিনা নাম দীক্ষা লৈ আহি আছোঁ যেতিয়া গৈছোঁ তেতিয়া নাম দীক্ষা ল'বৰ কাৰণে তেতিয়া মই ঘৰৰ পৰা চিগাৰেট খাই গৈছিলোঁ মানে মই যোনদিনা নাম দীক্ষা লওঁ সেইদিনা মানে চিগাৰেট খাই গৈছোঁ যেতিয়া নাম দীক্ষা লোৱাৰ পিছত অহা টাইমত ড্ৰাইভাৰ আগত বহিছোঁ মানে ওচৰতে চিটৰ ওচৰত তেতিয়া ড্ৰাইভাৰে মানে দোকানৰ পৰা চিগাৰেট লৈ আহিলে আৰু চিগাৰেট আনিখিনি জ্বলাইখিনি মানে গাড়ীতে বহিখিনি টানি আছে তেতিয়া মানে তাৰ গোন্ধটো মোৰ মানে সহ্য হোৱা নাই তো মই ভাবিলোঁ আজি কি হৈ গ'ল মোৰ যে মানে গোন্ধটো সহ্য কৰিব পৰা নাই যোৱা টাইমতো খায়েই গৈছোঁ এনেকুৱা মানে মই কিবা অনুভৱ কৰি আছোঁ তেতিয়া মোৰ মনত আহিল মইতো গুৰু দীক্ষা লৈছোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা একদম মোৰ ভগৱানৰ পৰা কানেকশ্যন হৈ গ'ল এইবিলাক বস্তুটো বেয়া বস্তু এইবিলাক ক'ত আৰু মানে কিবা সহ্য হ'ব বুলি মানে মনত মানে বুজি পালোঁ আৰু মই ছাৰ এইটো সঁচাকৈ আচৰিত কথা এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি নিচা সেৱন কৰাৰ যি এটা বদ অভ্যাস আছিল আপোনাৰ সেই বদ অভ্যাসটো আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সক্ষম হৈছে এইটো ছাৰ আচৰিত কথা সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আপুনি আজি নিচাৰ দৰে বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পালে সৎ ভক্তিত এনেকুৱা মানে শক্তি আছে সন্ত ৰামপালজী যোনটো মন্ত্ৰ মানে জপ দিয়ে বা যোনটো নাম দিয়ে সেই নামত মানে বহুত শক্তি আছে যিমান ডাঙৰ নিচা নকৰক কিন্তু যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা যদি হৃদয় মনৰ পৰা যদি নাম দীক্ষা লয় তেতিয়াহ'লে গুৰুদেৱে মানে আশীৰ্বাদত মানে আৰু নাম দীক্ষাত মানে এইটো বস্তুটো অট'মেটিক মানে কিবা হৈ যায় মানে তাক মানে কোনেও মানে ক'ব নালাগে যে এইটো খাব কিবা কৰিব নাই এতিয়া যদি কোনোবা ভগতে আমাক যদি কয় যে মানে ভগতে 1 লাখ টকা দিল বা 2 লাখ টাকা দিল আমাক মানে এইটো চিগাৰেটটো খাচোন বে মানে বুলি ক'লে ডিমাণ্ড কিবা কৰিলে 1 লাখ টাকা মানে কিবা দিল ঘুষ দিলেও আমি নলওঁ মানে কিয় আমি মানে নিজৰ জিন্দগীৰ পৰা নিজৰ মানে আধ্যাত্মিক জ্ঞানৰ পৰা এইটো জ্ঞানখন পাইছোঁ যে মানৱ জীৱনটো এনে পোৱা নাই যদি এদিন আমি চিগাৰেট খাই দিওঁ তেতিয়া আমাৰ যিমানখিনি ভক্তি মানে আমি কৰিছোঁ এইবিলাক চব নষ্ট হৈ যাব এইটো কাৰণে আমাৰ মানে এইবিলাক মানে ভয় সোমাই গৈছে মালিকৰ মানে প্ৰতি আমাৰ প্ৰেম ভাৱ আছে এইটো কাৰণে আমি এইবিলাক বস্তুত মানে গ্ৰহণ নকৰোঁ আৰু কোনোবা যদি বিচাৰে তাকো আমি নিদিওঁ মানে ছাৰ এইখিনিতে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে মানে শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক মানে কৰ্মকাণ্ড কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ আমাৰ হিন্দু সমাজত প্ৰচলিত এই পৰম্পৰাবিলাক আমি যদি নকৰোঁ তেন্তে ছাৰ আমাৰ যিবিলাক আমাৰ পূৰ্বপুৰুষ তেওঁলোকৰ মুক্তি কেনেকৈ হ'ব বা আমি এইবিলাক নকৰিলে আমাৰ সমাজে কেনেকৈ মানি ল'ব যে শ্ৰাদ্ধ কৰিব নালাগে বা এইবিলাক কৰিবলৈ মানা আছে এইটো বহুত ভাল কুৱেশ্যন সুধিলে আপুনি যে এইবিলাক মানে যিবিলাক শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 এইটো মানে অলৰেডি মানা আছে মানে যে যোনে মানে দেউতাক পূজা কৰিলে দেউতাক প্ৰাপ্ত হ'ব আৰু ভূতক পূজা কৰিলে ভূতক প্ৰাপ্ত হ'ব আৰু যোনে মানে গীতা মানে ভগৱানক ভক্তি কৰে সেই ভগৱানক প্ৰাপ্ত হ'ব বুলি কৈছে মানে এইটো কাৰণে মানে শাস্ত্ৰ বিৰোধ পূজা মানে গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 মানা আছে মানে সেইটো কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব নিদিয়ে কিয় মানে যেতিয়া মানে মানুহৰ মানে ডেথ হৈ যায় তেতিয়া কয় যে চবে তাৰ মানে ডেথ হৈছে তাৰ অন্তিম সংস্কাৰ কৰিব যাব লাগে বুলি কয় তেতিয়া অন্তিম সংস্কাৰটো মানে কি হ'ল সেইটো মানে একেবাৰে লাষ্ট এণ্ডিং আৰু তাৰ পৰা নাই আৰু কৰিব একো লগা নাই যোনটো মানে ধৰি লওক কৰি আছে সেইবিলাক হৈ গ'ল মানে শাস্ত্ৰ বিৰোধ তাৰ পৰাই ষ্টাৰ্ট হয় মানে তেনেহ'লে কিয় কৈছে যে অন্তিম সংস্কাৰ বুলি সেইদিনাৰ পৰা কিয় কৰি আছে সেইটো অন্তিম সংস্কাৰ চবে বুলি কয় কিন্তু অন্তিম সংস্কাৰটো কি হৈছে এইটো কিহৰ কাৰণে কৈছোঁ এইটো মানে কোৱাটো কৈ দিয়ে মানে হাৱা নিচিনা কিন্তু এইটো বস্তুটো লক্ষ্য কৰিব পৰা নাই সমাজে যে এইটো অন্তিম সংস্কাৰ মানে কি এটা মালিকৰ দায়াত এতিয়া চবে এইবিলাক জ্ঞানবিলাক মানে পাই আছে এতিয়া বুজি পাই আছে সমাজে ঠিক তেনেকাই মানে সেইটো কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে এইবিলাক মানে কৰ্মকাণ্ড এইবিলাক কৰিব মানে মানা আছে আৰু এইটো কৰিলে পিতৰ লগত ভূত পূজাহে বুলি কয় এইটো বুলি কৈছে
ছাৰ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম, যিদৰে আপোনালোকে সন্ত ৰামপাল গুৰুমাজক সৎগুৰু হিচাপে মানি ভক্তি সাধনা কৰি আছে? এনে আজি সকলোৱে সমাজে শিক্ষিত আছে, চবে মানে নিজৰ ধৰ্ম গ্ৰন্থ চাব পাৰে। আৰু আমাৰ মানে সদগুৰুৰ মানে পহচানটো গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 আৰু 1 পৰা 4 লৈকে মানে কিবা দিছে, মানে যে সংসাৰৰূপী যোনটো মানে পিপলৰ বৃক্ষ আছে, সেই বৃক্ষৰ বিষয়ে মানে গোটেই মানে টোটেলি জানে, সি মানে তত্ত্বদৰ্শী সন্ত হয় বুলি কৈছে। তাৰপিছত আৰু কৈছে যে যেতিয়া সদগুৰু যেতিয়া জ্ঞান দিয়ে, তেতিয়া মানে 6 শাস্ত্ৰৰ 18 পুৰাণ 4 বেদ যিমানখিনি মানে ধৰ্মগ্ৰন্থ আছে মানে গোটেই মানে সম্পূৰ্ণ জ্ঞান থাকে আৰু জ্ঞান দিয়ে। সেইটোৱে হ'ল সদগুৰু। আৰু যিবিলাক মানে ধৰ্মগুৰুবিলাক আছে, এতিয়া ধৰি হিন্দু সমাজৰ হওক বা শিখ সমাজৰ হওক বা ইছাই সমাজৰ হওক, নিজৰ নিজৰ ধৰ্মগ্ৰন্থৰ পৰাই মাত্ৰ জ্ঞান দি আছে, তাতে জ্ঞানটো কমপ্লিট হোৱা নাই। তাৰপিছত ইহঁতৰ মানে যিবিলাক মানে কিবা আছে বোলে যেনেকা শ্ৰীকৃষ্ণ বা বিষ্ণু, যেনেকা মানে হিন্দু ধৰ্মৰ হিচাপত, কিন্তু বাইবলত এইবিলাক মানে উল্লেখ নাই যে তাতে মানে শ্ৰীকৃষ্ণক মানে সুপ্ৰিম গড বুলি কৈছে বুলি। এইবিলাক নাই, মানে কোনো এভিডেঞ্চ নাই। তাৰপিছত বিনা এভিডেঞ্চত মানে এইবিলাক মানে ধৰ্মগুৰুবিলাক আমাক মানে ভ্ৰমিত কৰি আছে। কিয় মানে আমি শিক্ষিত হৈও মানে আমি মানে ধৰ্মগ্ৰন্থখন খুলি চোৱা নাই, কিয় মানে আমাৰ টাইমেই নাই। মানে যেতিয়া মানুহৰ মানে ডেথ হৈ যায়, তেতিয়া মানে টাইম হৈ যায়, কিন্তু মানুহৰ মানে মায়াৰ ক্ষেত্ৰত মানে দাউৰি আছে, ভগৱানক মানে বিচাৰা নাই। যেতিয়া দুখী হয় তেতিয়া মানে ভগৱানক বিচাৰে মানুহ। ছাৰ শেষত এতিয়া আপুনি কি বাৰ্তা দিব বিচাৰিব, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, পাৰিবাৰিকভাৱে হওক, বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মইতো গুৰুদেৱৰ সন্দেশ, গুৰুদেৱে দি আছে সন্দেশটো, কিন্তু মই এটা দাস হওঁ। দাস হিচাপত মই ক'ব বিচাৰিছোঁ যে সকলোৱে সমাজে পঢ়া লিখা আছে, আজি যিকোনো চেনেলত মানে গুৰুদেৱৰ সৎসংগ চলি থাকে, ইউটিউব হওক বা ফেচবুক খুলি চালে যত মানে যিমানখিনি চেনেল পাব, যিমানখিনি আছে তাতে মানে গুৰুদেৱৰ মানে সৰু না সৰু এটা মানে ৰিলছ বা ভিডিঅ' বা লাইভ মানে কিবা এটা পাব। তাতে মানে আপুনি জ্ঞানটো চাইখিনি মানে নিজে মানে ভাবিব পাৰিব যে এইটো সঁচা জ্ঞান না মিছা জ্ঞান, এইবিলাক নিজে মানে কিবা কৰিব পাৰিব জ্ঞানৰ আধাৰত। তেতিয়া আপুনি চোৱাৰ পিছতো মানে কোনো শংকাই নাথাকিব যে সন্ত ৰামপালজী মহাৰাজে জ্ঞানটো মানে মিছা বা কিবা। তেতিয়া মানে চব প্ৰমাণ আপোনাক মানে আঙুলি উঠাই মানে গুৰুদেৱে মানে দেখাই দিব যে ক'ত কি আছে। মানে এইটো মানে যেনেকা মই মানে আগতে যিবিলাক ভক্তি কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, যিকোনো মানে শাস্ত্ৰ অনুকূল মানে কৰা নাছিলোঁ, শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি কৰিছিলোঁ, সেইটো কাৰণে মোৰ একো লাভ হোৱা নাই। আপোনালোকে যদি লাভ বিচাৰি আছে বা লাভ পোৱা নাই মালিকৰ পৰা, তেতিয়া আপুনি মানে ধৰি লওক যেনেকৈ মই লাভ পাইছোঁ তেনেকৈ মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসংগ চাই আৰু জ্ঞান মানে চাই আপুনি নাম দীক্ষা ল'লে আপোনাৰো মানে মোৰ নিচিনাই মানে আপোনাৰো লাভ হ'ব। কিয় মানে মই বহুত দুখী আছিলোঁ আৰু এতিয়াও মানে বহুতখিনি মানুহ বেমাৰত মানে দুখী আছে, কিন্তু এইটো ৰাস্তাটো মানে সঁচা ৰাস্তাটো মানে গম পোৱা নাই। যেতিয়া গম পাব তেতিয়া সিহঁতেও এনেকৈ জুৰিব আৰু লাভটো ল'ব মালিকৰ পৰা। কিয় মানে মালিকে বহুত যুগৰ পৰা মানে বহুত মানে কিবা কৰি মানে আহে আৰু মালিক, আৰু বাৰ এনেকুৱা মানে গোল্ডেন চান্স নাপায়, এবাৰেই আহে মানে। সেইটো কাৰণে যিমান পাৰে মানে আগতীয়াকৈ ওলাই আহিলে বহুতখিনি ভাল। মানে আপোনাৰ মানে জীৱনত মানে যিকোনো বেমাৰ দুখ মানে কষ্ট দুখ বিপদ আছে, এইবিলাক চব মানে আৰাম হৈ যাব, মানে শান্তি হৈ যাব। যেনেকৈ মই হৈছোঁ ঘৰত, এতিয়া মানে গোটেই শান্তি, কোনো হাই কাজিয়া নাই, কোনো মানে পাৰেচানী নাই, কোনো মানে কিবা নাই, ঠিক তেনেকৈ মানে। ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত, আমি অসমৰ পৰা তেখেতৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ কেনেকৈ ল'ব পাৰিম ছাৰ? এনেতো বিভিন্ন মানে প্লেটফৰ্মত মানে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান চলি আছে। মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজ মানে মাৰিলে আহি যাব সৎসংগবিলাক, তাতে মানে সৎসং চাইখিনি মানে তাতে মানে তলত মানে নম্বৰ চলি থাকে, সেইটো নম্বৰত আপুনি ডায়েল কৰি মানে আশ্ৰমৰ বিষয় বা নামদান চেণ্টাৰৰ বিষয়ে মানে আপুনি সুধিব পাৰিব। তাৰ পৰা কণ্টেক্ট কৰি আপুনি নামদান চেণ্টাৰৰ বিষয়ে সুধিখিনি তাতে যাই আপুনি নাম দীক্ষা লৈ মানে ভক্তি মানে ষ্টাৰ্ট কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।